হয় চাওক, এই মুহূৰ্তত মই শিৱসাগৰ জিলাৰ ঐতিহাসিক ঢুলীয়াপাৰাত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত মই এক দৃশ্য দেখুৱাম, সতীৰ্থ মফিদে দেখুৱাব যে এক নিৰ্মীয়মান পথ বৰ্তমান নিৰ্মাণৰত অৱস্থাত আছে। এই পথটো কিন্তু নিৰ্মাণৰ পূৰ্বে এইদৰে ছটা এৰাবলৈ ধৰিছে আৰু এই পথটো হ'ল ঐতিহাসিক দুবৰণি আলিৰ 4.650 দৈৰ্ঘ্য মিটাৰৰ এই পথটো নিৰ্মাণৰ বাবে 7,20,00,000 টকা আবণ্টন হৈছিল আৰু পথটো নিৰ্মাণ কৰি থকা অৱস্থাতেই কিদৰে ঠিকাদাৰে নিম্ন মানদণ্ডৰ কামেৰে এই পথটো যে শীঘ্ৰেই ধ্বংসৰ মুখলৈ যাব সেয়া ইতিমধ্যে এই দৃশ্যতে প্ৰতীয়মান হৈছে। ইয়াৰ স্থানীয় লোক আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ইয়াত সদস্যসকল আছে। ইতিমধ্যে তেওঁলোকে জিলা আয়ুক্তগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰিছে। কিন্তু ইয়াৰ দ্বাৰা এটাই প্ৰমাণিত হয় যে লোক নিৰ্মাণ বিভাগৰ একাংশ অভিযন্তা আৰু ঠিকাদাৰ মিলি কিদৰে জনসাধাৰণৰ সুবিধাৰ বাবে অৰ্থাৎ যাতায়াত যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ বাবে অহা ধন কিদৰে লুণ্ঠন কৰে, এই পথটোৱে তাকেই প্ৰমাণ কৰে। এই মুহূৰ্তত মোৰ সৈতে স্থানীয় এজন যুৱক আছে, মই তেওঁৰ কাষলৈ যাম। যে পথটো দেখিলেই অনুমান কৰিব পাৰি কি অৱস্থা হৈছে, আপোনালোকে নিজেই দেখিছে বা নিজেই আপোনালোকে প্ৰমাণ পাইছে যে এনেদৰে ঠিকাদাৰে কাম বন কৰে নেকি, যে 7,20,00,000 টকা এটকা দুটকা নহয়। সঁচাকৈ দুখ আৰু পৰিতাপৰ বিষয়। যি সময়ত চৰকাৰখনে এটা লক্ষ্য লৈ আগবাঢ়িছে যে প্ৰত্যেকটো গাঁৱৰ ৰাস্তা পকীকৰণ হ'ব লাগিব, তাৰ কাৰণে কোটি কোটি টকা চৰকাৰে আবণ্টন জনাইছে। আজি এই দুবৰণিআলি, এইটো ঐতিহাসিক দুবৰণিআলি, এইটো দুবৰণিআলিৰ পৰা আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ হয় আৰু এই ৰাস্তাটো অতি ব্যস্ততাপূৰ্ণ অঞ্চল। যিহেতু এইটো ৰাস্তাইদি ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ কৰিবৰ কাৰণে এটা দূৰত্ব কম হয় বাবে বহু মানুহ এই ৰাস্তাটো নিৰ্ধাৰণ কৰি লয়। এই ৰাস্তাটো নিৰ্মাণ কৰিবৰ কাৰণে আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰিছিলোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এটা বৃহৎ পৰিমাণে RDFৰ প্ৰায় 7,20,00,000 টকাৰ ধন ইতিমধ্যে মোকলাই দিছে আৰু ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ৰাস্তাটো নিৰ্মাণৰ কাম যেতিয়াৰ পৰা আৰম্ভ কৰিছে আমি তেতিয়াৰ পৰা বাৰংবাৰ বিভাগীয় অভিযন্তাক আমি এইটো আপত্তি দৰ্শাই আছিলোঁ যে ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অতি চূড়ান্ত গাফিলতি ব্যৱহাৰ কৰা হৈছে, গাফিলতিভাৱে কৰা হৈছে। কাৰণ ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ চকুৰ আগত দেখিছে যিখিনি শিল ব্যৱহাৰ কৰা হৈছে, এইটো সম্পূৰ্ণ মাটি মিহলি এটা প্ৰকাণ্ড ডাঙৰ ডাঙৰ বোল্ডাৰ মিক্স শিলগুটি ইয়াত দি পেলাই ৰুলাৰিং কৰিছে। আৰু ৰুলাৰ কৰাৰ ক্ষেত্ৰত ভাইব্ৰেটৰ ৰুলাৰ মৰা আমি পৰিলক্ষিত নহ'ল। পানী দি পেলাই যিটো কম্পেক্ট হ'বৰ কাৰণে ৰুলাৰিং কৰা আমি অন্য সৰ্বসাধাৰণ ৰাস্তাবোৰত দেখোঁ, তাকো কৰা নহ'ল। তাৰ পৰৱৰ্তী পৰ্যায়ত ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চাফ চিকুণতাৰ যিটো ব্যৱস্থা কৰিব লাগিছিলে, মাত্ৰ 6-7 গৰাকী কৰ্মচাৰী আনিছে, হুক মাৰিছে, এটা মাত্ৰ 1.5 ফুট 2 ফুট অংশ চফা কৰিছে, কৰি পেলাই তাৰ ওপৰত ভেকুৱাম মেচিনটো মাৰিছে, মাৰি পেলাই ৰাস্তাটো ৰাত মেচিন লগাই পেলাই বনাই নিছে। আমাৰ কথা হৈছে কি, এই ৰাস্তাটো বনাব, তাৰপিছত কণ্ট্ৰেক্টৰ বিল পাব, ইঞ্জিনিয়াৰ যিটো ভাগৰ পইচা পাব লাগে তেওঁলোকে পাই পেলাই গুচি যাব। কিন্তু ইয়াৰ দুৰ্ভোগ ভুগিব কোনে? এই জনসাধাৰণে ভুগিব। এই ৰাস্তাটো নিৰ্মাণৰ কাৰণে পুনৰ আকৌ চৰকাৰখনে 7 কোটি 10 কোটি টকা আকৌ নিশ্চয় 10-15 বছৰলৈ এই যে তন্ময় গোহাঁই নামৰ এজন ঠিকাদাৰে নিৰ্মাণ কৰিছে আৰু তন্ময় গোহাঁই নামৰ ঠিকাদাৰজনৰ যিজন ইয়াত কাম কৰিবলৈ আহিছে মোহৰি, তেওঁলোকক আমি বাৰংবাৰ কৈ আছোঁ যে ঠিকাদাৰক এবাৰ অন দ্য স্পট মাতক, তেওঁ কামটো কেনেকৈ কৰিছে চাবলৈ। কিন্তু ঠিকাদাৰৰ ইয়াত আহিবলৈ আহৰি নাই। যদি তোমাৰ আহিবলৈ সময়ে নাই তেন্তে তুমি ৰাস্তা কাম লৈছা কিয়? কাৰণ তোমালোকে বিল লৈ গুচি যাবা, কিন্তু সৰ্বসাধাৰণে দুৰ্ভোগ ভুগিব। আমাৰ কথা হৈছে কি, আৰু এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছোঁ যে বিভাগীয় ইয়াত আমাৰ শিৱসাগৰ সমষ্টিৰ যিজন সন্মানীয় বিধায়ক, আপুনি ৰাস্তাটো আধাৰশিলাৰ কাৰণে কলপুলি পুতি ৰঙা ফিটা কাটি পেলাই ধুনীয়াকৈ কৰিলে মানুহ গোটাই পেলাই, কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰে বা বিভাগীয় অভিযন্তা কি কাম কৰিছে আপুনি চোৱাৰ কিন্তু আপোনাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছিলে। আপুনি ৰাজনীতি কৰক, আমাৰ তাত আপত্তি নাই, আপুনি যিমান স্তৰত ৰাজনীতি কৰে কৰক, কিন্তু ৰাজনীতিৰ বাতুলামি এৰি পেলাই ৰাইজৰ জনসাধাৰণৰ কাৰণে যদি আপুনি নিজক জনপ্ৰতিনিধি হিচাপে আছে, ইয়াত শিৱসাগৰ সমষ্টিৰ আটাইতকৈ সক্ৰিয় বিধায়ক বুলি আপুনি সততে যাক আপুনি জহ মাৰি ফুৰে, সেই জহটো বাদ দি পেলাই আপুনি ফিল্ডত নামি আহক। আপোনাৰ সমষ্টিত কি কাম হৈছে আপুনি এবাৰ চাওক। আপুনি কাটি থৈ যোৱা ৰঙা ফিটাডালৰ তলত কেনেকুৱা ধৰণৰ দুৰ্নীতিৰ আশ্ৰয় লৈ কণ্ট্ৰেক্টৰে কাম কৰিছে সেইটো আপুনি এবাৰ দৃষ্টিগোচৰ কৰক। এই মুহূৰ্তত ধন্যবাদ জনাম। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে, মই আপোনাৰ ওচৰলৈ। আপোনালোকে ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰিছে এই ক্ষেত্ৰত, আৰু দেখিবলৈ পোৱা গৈছে ৰাস্তাটো নিৰ্মাণৰত অৱস্থাতে বখলা এৰাবলৈ আৰম্ভ কৰিছে। গতিকে কেইদিন ৰাস্তা যাব, গতিকে কি ক'ব এই মুহূৰ্তত? অতি দুখ আৰু পৰিতাপৰ কথা। RIDF নাবাৰ্ডৰ অধীনত প্ৰায় 7,20,00,000 টকা ব্যয় সাপেক্ষে ঐতিহাসিক দুবৰণিআলিটোৰ নিৰ্মাণ কাৰ্য চলি আছিল। কিন্তু আমি প্ৰথম পৰ্যায়ৰ পৰা আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমি জিলা আয়ুক্ত মহোদয়ক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমি ছাত্ৰ সন্থাই গোটেই বিষয়টোৰ লগত আমি জড়িত হৈ আছোঁ, কিন্তু তেওঁলোকক আমি ৰাস্তাটো উন্নত মানদণ্ডৰে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাৰম্বাৰ অনুৰোধ কৰি থকাৰ পিছতো তেওঁলোকে কিন্তু তিলমানো গুৰুত্ব প্ৰদান কৰা নাই। আৰু কালি প্ৰায় 30 মিটাৰ ৰাস্তা এই ঢুলীয়াপাৰ মথাউৰিৰ সমীপত তেওঁলোকে WBM নকৰাকৈ
ব্লেক টেপিং তেওঁলোকে কৰি থৈ গুচি গ'ল। আৰু এতিয়া আপোনালোকে নিজেই দেখিছে যে ৰাস্তাৰ অৱস্থা কি হৈছে। আৰু আজিও আমি লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাক আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু মোৰ ইয়াত সন্দেহ হৈছে যে যি সময়ত ৰাস্তা নিৰ্মাণ কৰিছিলে সেই ৰাস্তা নিৰ্মাণ কৰাৰ সময়ত বিভাগীয় এজন অভিযন্তা আৰু এজন মহৰী বিভাগৰ তৰফৰ পৰা ইয়াত দায়িত্বত থাকে, কিন্তু কালি তেওঁলোক দায়িত্বত থকাৰ পিছতো প্ৰায় 30 মিটাৰ ৰাস্তা তেওঁলোকে WBM নকৰাকৈ কেনেকৈ ব্লেক টেপিং কৰিবলৈ সক্ষম হ'ল। হয়তো ইয়াত বিভাগীয় অভিযন্তাৰ লগত ঠিকাদাৰ কৰ্তৃপক্ষৰ এটা গোপন ধনৰ লেনদেন আছে, আৰু এই গোপন ধনৰ লেনদেনৰ ভাগ অভিযন্তাগৰাকীয়ে লাভ কৰিছে কাৰণে তেওঁলোকক এনেকৈ যি মন যায় তেনেকৈ আচলতে ৰাস্তাটো নিৰ্মাণ কৰিবলৈ তেওঁলোকে প্ৰদান কৰিছে। হয়, ধন্যবাদ জনাই পুনৰবাৰ সতীৰ্থ মফিদক মই দেখুৱাবলৈ অনুৰোধ জনাম যে কেনেদৰে কাম কাজ কৰে ঠিকাদাৰে আৰু লোক নিৰ্মাণ বিভাগৰ একাংশ অভিযন্তাই কিদৰে ঠিকাদাৰৰ সৈতে মিলি চৰকাৰী ধন তেওঁলোকে হৰলুকি কৰিব বিচাৰে। প্ৰমাণ এয়াই যে ঐতিহাসিক দুবৰণি আলিৰ এই 4.650 দৈৰ্ঘ্য মিটাৰৰ এই পথটো নিৰ্মাণ কৰোঁতেই যে নিৰ্মাণৰত অৱস্থাতে যদি এনেকুৱা অৱস্থা হয় তেতিয়াহ'লে এই পথটো কেইদিন যাব। আৰু অন্য হাতেদি স্থানীয় লোকে দীৰ্ঘদিন ধৰি এই পথছোৱা যিহেতু এই পথছোৱা অত্যন্ত বেয়া অৱস্থাত আছিল আৰু মেৰামতিৰ বাবে ধন আহিছিল, আৰু সেই মেৰামতিৰ ধন আৰু লগতে এই পথটোৰ বহলীকৰণৰ কথা আছিল, সেয়াও নহ'ল। আৰু যি WBM ইয়াত কৰিব লাগিছিল সেয়া নকৰিলে বিভাগীয় নীতি নিয়ম সম্পূৰ্ণ জলাঞ্জলি দি এই ঠিকাদাৰে এই পথটোৰ কাম কাজ চলাই নিছিল, আৰু ইতিমধ্যে সেয়া উন্মোচিত হৈছে। আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনে এই বিষয়া বা ঠিকাদাৰৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু সময়তে লক্ষণীয় হ'ব। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।